নমস্কাৰ অসমবাসী ৰাইজ, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে। চ' গাইজ, আজি আমি আহিলোঁ পুখুৰীদাৰ ঘৰত আছাম চেম্পিয়ন মহটো আপোনালোকক দেখাবৰ কাৰণে। বহুতে কমেণ্ট কৰি আছিলে যে যুঁজৰ পিছত মহবোৰ কেনে ৰাখিছে দেখাবৰ কাৰণে। চ' গাইজ, আজি আমি আহিলোঁ আছাম চেম্পিয়ন মহটো আপোনালোকক দেখাবৰ কাৰণে। চ' আপোনালোকে স্কিপ নকৰি পেলাই সম্পূৰ্ণ ভিডিঅ'টো চাব। চ' গাইজ, ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ, আমি পুখুৰীদাৰ ঘৰত মই ফাৰ্ষ্ট টাইম গৈছোঁ। গৈ পেলাই ভিডিঅ' কৰিলোঁ আপোনালোকক দেখাবৰ কাৰণে মহটো। চাওক কি সজা মহ, কি ধুনীয়া মহ, শিংযোৰ কিমান ধুনীয়া, কি একদম বহুত ঠাণ্ডা, একদম অচিনাকি মানুহ গ'লেও একদম একো নকৰে। কিমান সজা মহটো, কিমান ঠাণ্ডা মহ চাওক। কিন্তু মহটো ফিল্ডৰ ভিতৰত সোমালে একদম ভয়ংকৰ হৈ যায়। চাওক বাৰু তাৰ মহটো কাটা গ'ল। মহটো এতিয়া তুমি ৰাখা নেকি? অঁ, ল'ৰা নেকি? অঁ, চাওক গাইজ, এইজন পুখুৰীদাৰ ল'ৰা হয়। চাওক বহুত সজা মহটো। শিংযোৰ চাওক, শিংযোৰ দেখাই দিওঁ কি শকত। চাওক শিংবোৰ। হ'ব দিবি নে? বাবুলাল আছে নহয়, তাকো মাতিবি। নিমন্ত্ৰণ কৰিছে। এতিয়া সোণালাকাৰটো অলপ ডাঙৰ হেৰিচা আছে। সোণালাকাৰ মহটো যে সেইটোহে আছে। চাওক আপোনালোকৰ সন্মুখত আছে আছাম চেম্পিয়ন মহ। কেৱল মৰিগাঁও চেম্পিয়নেই নহয়, আছাম চেম্পিয়ন। আজিলৈকে যি মহটো হাৰা নাই, কোনো মহে ইয়াক হৰুৱাব পৰা নাই। কিং হৈ আছে, আছাম কিং। চাওক চাওক মহটো। বহুত ঠাণ্ডা ন একদম। কিন্তু যুঁজত গ'লেতো একদম ফায়াৰ হৈ যায়। ফিল্ডৰ ভিতৰত গ'লে, বাহিৰততো একদম পূৰা ঠাণ্ডা। ওচৰত গ'লেতো একো নকয়। ধৰাচোন মোবাইলটো অলপ ওচৰত। তোৰো দে দুইটা যা যা আমি না, তোৰো দে দুইটা ইউটিউবৰ একেলগে লগ হৈ যা। চাওক গাইজ, মই ফাৰ্ষ্ট টাইম গৈছোঁ। মহটোতো মোক দেখাও নাই বা চিনিও নাপায়। তথাপিও মই ওচৰত গৈছোঁ, একো কৰা নাই। একদম পূৰা ঠাণ্ডা। কেনেকৈ ঠিক হৈ আছে চাওক, পূৰা ঠাণ্ডা। কিন্তু ফিল্ডৰ ভিতৰত গ'লে ই চবতকৈ বেছি ভয়ংকৰ হৈ যায়। গাইজ, মহটোৰ কাণ দুয়োটা অলপ অলপ ফালা হৈ আছে। নন্দনেকৰ লগত যেতিয়া লগাইছিলে তেতিয়া অলপ ফালিছিলে, সেইটো অলপ পৰিছে। আৰু এতিয়া বিজয় বৰদলৈৰ লগত লগাইছিলে যে এইবছৰ, তেতিয়াও অলপ কাণত লাগিছিলে। আৰু গাইজ, সকলোৱেতো জানেই মহটো কিমান ভাল যুঁজে। নন্দনেকাই লগত কিমান মাৰ খাইছিলে, তথাপিও মহটো হাৰি যোৱা নাই। আৰু এইবছৰ বিজয় বৰদলৈয়াতো 8 বাৰ পেলাই দিছিলে, তথাপিও মহটো হাৰি যোৱা নাই। চেম্পিয়ন এই গাইজ।
অকণমান জুম কৰা আছে হা চ' গাইজ মহটোৰ ভিডিঅ' কৰাত দুজন মানুহে বহুত সহায় কৰিছে হেল্প কৰিছে চ' এজন হ'ল এইজন দাদা বহুত হেল্প কৰিছে আৰু এজন হ'ল এইজন ইহঁত দুজনে বহুত হেল্প কৰিছে আমাক ভিডিঅ'টো কৰিবৰ কাৰণে টন দি পেলাই লৈ আহিছে তাত চাওক একদম কিমান সজা মহটো মহৰ ওপৰত উঠি গৈছে একো লৰচৰ কৰা নাই চাওক সি যে যুঁজত যে পৰি গৈছিলে চাগে আৰামহে পাইছিল আৰু পৰি পেলাই ৰেষ্ট লৈছিলে সি দেখাই দি আছোঁ আপোনালোকক চাৰিওফালৰ পৰা বেলেগ মহৰ ৰুমেই গুচি গ'ল আৰু তোৰ নুমবিলাক আছে এতিয়া নুমবিলাক ন গাইজ ভিডিঅ'টো কেনে লাগিলে কমেণ্ট কৰি পেলাই জনাব আৰু যদিহে ভাল লাগিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়াৰ পৰা গাইজ আপোনালোকে মোৰ চেনেলত এনেদৰে নতুন ভিডিঅ' পাই থাকিব আজিলৈকে এইখিনি চ' থেংক ইউ গাইজ